নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দেউকা। মই এটা আপোনালোকক অন্য ব্লগলৈ লৈ যাব বিচাৰিছোঁ। যদিও মোৰ এইটো আজি ব্লগ বুলি ক'লে ভুল হ'ব, তথাপিতো এক নিউজ হয়। নিউজ কৰা যিহেতু মোৰ অথৰিটি নাই, তথাপিতো মই আপোনালোকক মোৰ ইউটিউব চেনেল যি দেউকা এণ্টাৰটেইনমেণ্টে নিউজ সঠিক বুলিয়ে ক'ব বিচাৰিছোঁ, নিউজ নহয়। তথাপিতো আপোনালোকক দেখুৱাব বিচাৰিছোঁ বৰ্তমান আজি গুৱাহাটীত যিহেতু 2-3 ঘণ্টা দুপৰীয়া যি দপালপিটা বৰষুণত গুৱাহাটী মহানগৰীয়া ৰিজেণ্ট পেৰাডাইজ যি আমাৰ ভেটাপাৰা চাৰিআলিৰ পৰা আপুনি হকী ষ্টেডিয়ামলৈ অহা যিটো মূল পথটোত, এই মূল পথটোৰ যি অৱস্থা, এই অৱস্থাটো মই বৰ্তমান দেখুৱাইছোঁ। যিহেতু ময়ো ফিটফাট হৈ ওলাই আহিছিলোঁ বাহিৰলৈ যাম বুলি, যেতিয়া দেখিলোঁ অৱস্থা, আপোনালোককো মোৰ ইউটিউব চেনেল দেউকাৰ জৰিয়তে দেখুৱাবলৈ বিচাৰিছোঁ বৰ্তমানৰ পৰিস্থিতি। আজি 7 বজাৰ যি সন্ধিয়া 7 বজাৰ যি পৰিস্থিতি, যি পানী আপুনি নিশ্চয় প্ৰত্যক্ষ কৰিছে। গাড়ী মটৰৰ অৱস্থা, মানুহৰ হাহাকাৰ অৱস্থা চলি আছে, আপোনালোকক দেখুৱাইছোঁ। ইতিমধ্যে কিছুসংখ্যক লোকে গাড়ী লৈ আহিছে, যদিও কিছুসংখ্যক লোকে বাইক ঠেলি আনিবলগীয়া হৈছে, যেতিয়া ষ্টাৰ্ট বন্ধ হৈ যাব বিচাৰিছে। ইমানেই পানী দ, আপোনালোকক দেখুৱাম। চাই থাকিব ব্লগটো, কমেণ্ট কৰিব কেনে পায়। আপোনালোকে চাই আছে দেউকা, মই দেখুৱাই আছোঁ বৰ্তমান ঘোঁৰা মৰাৰ যি পৰিস্থিতি, এজাক বৰষুণত এয়া বৰ্তমান অৱস্থা, এয়া আপোনালোকক দেখুৱাইছোঁ। এয়াতো পানী বহুত অসুবিধাত পৰিছে। কেমেৰা পাছত অকণমান কেমেৰাটো ঘূৰাই দিব কাৰণে অনুৰোধ জনাইছোঁ। গুৱাহাটী পুনৰবাৰ কৈছোঁ, গুৱাহাটী ঘোঁৰা মৰা যি মেইন ৰোড, এইটো আপোনাৰ হকী ষ্টেডিয়ামলৈ যোৱা ৰোডটো, এয়া হৈছে অৱস্থা। চাওক কেনে অৱস্থা গুৱাহাটী বাসিন্দাসকলে ভুগিব লগা হয়। ময়ো উপস্থিত আছোঁ, চাই থাকিব। বন্ধ হৈ গৈছে। হয়, এয়া আছিল আজি এজাক দপালপিটা বৰষুণত সৃষ্টি হোৱা কৃত্ৰিম বানপানী বুলি ক'ব লাগিব। আৰু বিভিন্ন স্থানত, গুৱাহাটীৰ বিভিন্ন স্থানত এনে পৰিস্থিতি হৈছে, নিশ্চয় আপোনালোকে নিউজত পাইছে। আৰু ময়ো দেখুৱালোঁ মোৰ ইউটিউব চেনেল দেউকাৰ জৰিয়তে। এয়া হৈছে ঘোঁৰা মৰা হকী ষ্টেডিয়ামলৈ যোৱা যিটো মূল পথ, এয়া হৈছে অৱস্থা আজিৰ যি ভিডিঅ' ফুটেজ আপোনালোক দেখুৱালোঁ। কেনে পালে কমেণ্ট